বছৰৰ 10 অক্টোবৰ তাৰিখে প্ৰায় 60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। এই প্ৰত্যেক বছৰে এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। 2 লাখ চৰকাৰী চাকৰিক স্বচ্ছতাৰে প্ৰদান কৰি অসমৰ জনজীৱনৰ পৰা আমি দুৰ্নীতিৰ যিমান অসুৱা প্ৰভাৱ আছিল এই গোটেইবিলাকক আঁতৰাবলৈ আজি আমি সক্ষম হৈছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি আদিৰ জৰিয়তে অসমৰ যুৱক যুৱতীৰ মাজত আমি নতুন আশাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। আজি আমাৰ ৰাজ্যখনত প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ আই মাতৃসকল, চাকৰি নাই, বেংকে লোনো নিদিয়ে। আমাৰ বঙাইগাঁও জিলাৰ বহুত ল'ৰা ছোৱালীয়ে তামিলনাডুত গৈছে, কৰ্ণাটকত গৈছে, কেৰেলাত গৈছে, 8000 টকাত চিকিউৰিটি গাৰ্ডৰ কাম কৰিছে। বেমাৰ আজাৰ হ'লে ঔষধ নাই, কিবা কাৰণত মৃত্যু হ'লে মাক বাপেকে ডেড বডিও দেখা নাপায়, মৃত শৰীৰো দেখা নাপায়। মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7,000 8,000 টকাৰ চাকৰি কৰিব যায়। 1 লাখ দৰমহা পালে, 50,000 পালে বাহিৰত যাওক, মোৰ আপত্তি নাই। 7,000 8,000 টকাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰত যায়, নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে, মাক বাপেকে ল'ৰাৰ কাৰণে চিন্তা কৰি থাকে। সেইবাবে মই এইবাৰ চেষ্টা কৰিছোঁ অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে। এডভান্টেজ আছাম হ'ল 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব। আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব ক'ম, যাতে সেই 8,000 টকাত কাম কৰা ল'ৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰোঁ। তাৰ কাৰণে আজি আমি কাম কৰিছোঁ। কোনেও আগত এইবোৰ চিন্তা কৰা নাছিল।